নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় এই মুহূৰ্তত দিব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে 1 জুলাইৰ পৰা ভাৰতত বাণিজ্যিক 19 কেজি এলপিজি সিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হৈছে প্ৰতিটো সিলিণ্ডাৰত 183 টকা 50 পইচা কমি গৈছে হোটেল ৰেষ্টুৰেণ্ট ধাবা কেটাৰিং আৰু অন্যান্য ব্যৱসায়ী প্ৰতিষ্ঠানৰ বাবে এয়া এটা খবৰ কিন্তু ঘৰুৱা সিলিণ্ডাৰ ব্যৱহাৰকাৰীৰ বাবে এতিয়াৰ কোনো পৰিৱৰ্তন হোৱা নাই ভাৰতীয় তেল কোম্পানীসমূহে আন্তৰ্জাতিক অপৰিশোধিত তেলৰ মূল্য হ্ৰাস আৰু পশ্চিম এছিয়াৰ উত্তেজনা কমাৰ বাবে এই সিদ্ধান্ত লৈছে অসমতো একেই দাম হোৱাৰ সম্ভাৱনা আছে দিবলৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ কামৰূপ মহানগৰ আদালতে গৰিমা হত্যাৰ গাৰ্গক জুবিন গাৰ্গৰ সম্পত্তিৰ আইনী উত্তৰাধিকাৰী প্ৰমাণপত্ৰ জাৰি কৰিছে এই প্ৰমাণপত্ৰৰ জৰিয়তে তেওঁ জুবিন গাৰ্গৰ সম্পত্তিৰ বেংক একাউণ্ট আৰু অন্যান্য সম্পদ পৰিচালনা আৰু হস্তান্তৰ কৰিব পাৰিব প্ৰমাণপত্ৰ হাতত লৈ গৰিমা গাৰ্গে আদালতত কান্দি কান্দি ভাগৰি পৰে তেওঁ কয় যে এনেকুৱা পৰ্যায় পাম বুলি কেতিয়াও ভবা নাছিলো এয়া মানসিক যুদ্ধ আছিল লগতে গৰিমাই জুবিনৰ দৃষ্টিভংগী আৰু সেৱাৰ কাম আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি দিছে খাৰঘুলিত থকা তেওঁলোকৰ বাসগৃহৰ পৰা পৰিচালিত হ'ব সকলোবোৰ কাম পামহি বুলি কেতিয়াও ভবা নাছিলো আচলতে জীৱনত আনকি যিজন অফিচাৰে মোক হেণ্ড অভাৰ কৰিছে তেখেতেও সেইটোৱে কথা কৈছে আৰু যিখিনি কৰিছিলোঁ একেলগে থাকিম বুলি এতিয়া এইখিনি লৈ মই শান্তি কেতিয়াও পোৱা নাই একেবাৰে একো ক'ব নোৱাৰিম এতিয়া দিবলৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে জনগোষ্ঠীৰ জনজাতিকৰণ দাবী তাৰ পৰা সৰব হৈ উঠিছে আগন্তুক বিধানসভা অধিৱেশনত আলোচনা কৰা দাবী উত্থাপিত কৰা হৈছে জনাইছো গুৰুত্বপূৰ্ণ খবৰ 6টা খিলঞ্জীয়া জনগোষ্ঠীৰ অনুসূচিত জনজাতি এছটি স্বীকৃতিৰ বাবে বহু বছৰ ধৰি দাবী জনাই আহিছে খবৰ অনুসৰি 1 জুলাই টাই আহোম যুৱ পৰিষদ আৰু অন্যান্য সংগঠনে পুনৰ সৰব হৈ উঠিছে তেওঁলোকে আগন্তুক বিধানসভা অধিৱেশনত এই বিষয়ে আলোচনা আৰু সিদ্ধান্তৰ দাবী তুলিছে আৰু কিছুমান সংগঠনে 15 আগষ্টৰ আশে-পাশে ব্যাপক প্ৰতিবাদৰ পৰিকল্পনা কৰিছে কিয়নো চৰকাৰী প্ৰতিশ্ৰুতি পূৰণ নোহোৱা বুলি অভিযোগ উঠিছে দিবলৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে আজিও বানৰ কবলত পৰি আছে ধেমাজিৰ চিমেণ্ট চাপৰি অঞ্চলত বানৰ খুঁটে লৈ গৈছে কেমি নদীৰ 300 মিটাৰ দীঘল ৰাস্তা বানআক্ৰান্ত লোকে নাও আৰু অন্যান্য স্থানীয় উপায়ৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈ পৰিছে বহু অঞ্চলত যাতায়াত বিচ্ছিন্ন হৈছে দৈনন্দিন জীৱন যাপনত ব্যাপক অসুবিধা হৈ পৰিছে ধেমাজি জিলাৰ গাৰ্জেন মিনিষ্টাৰ তথা কেবিনেট মন্ত্ৰী অতুল বৰা 1 জুলাইত ক্ষতিগ্ৰস্ত চিমেণ্ট নদীৰ ৰেল ব্ৰিজ পৰিদৰ্শন কৰিছে তেওঁ স্থানীয় পৰিস্থিতিৰ মূল্যায়ন কৰি প্ৰশাসনৰ দ্ৰুত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে অৰুণাচল প্ৰদেশৰ উজনি অঞ্চলৰ প্ৰবল বৃষ্টিপাতৰ ফলত ধেমাজি আৰু জোনাইত বানপানী বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে ৰেল আৰু ৰাস্তা যোগাযোগ ব্যাহত হোৱাত জিলাৰ বহু অংশ বিচ্ছিন্ন হৈ পৰিছে